চিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তো আমাৰ ফ্লাইটটো আছে টাৰ্মিনেল 1-ৰ পৰা, যিমানখিনি ডমেষ্টিক ফ্লাইট আছে টাৰ্মিনেল 1-ৰ পৰা হয়। আৰু মানে মই এইমাত্ৰ গম পালোঁ যে এইটো হ'ল এয়াৰপৰ্টটো ৱৰ্ল্ড ফাৰ্ষ্ট এয়াৰপৰ্ট হয়, যোনটো চ'লাৰ পাৱাৰত চলে, মানে চ'লাৰ পাৱাৰেদি চলে গোটেই এয়াৰপৰ্টটোৱে। চাব পাৰে সেইফালে এইটো এণ্ট্ৰেঞ্চ হয়। আমাৰ টাইম আছে বাৰু অলপমান, এতিয়া 12:30, আমাৰ ফ্লাইট আছে 6:30 ভিতৰত। তো অলপমান টাইম ৰখিব লাগিব বাহিৰতে, চাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনাক। বাহিৰতে বহি আছোঁ, মানে টাইম হ'ল এতিয়া 1টা, কিন্তু যোনটো গেট অ'পেনিং হয় সেইটো 3 ঘণ্টা আগতেহে হয়। তো 6টা বজাত যিহেতু ফ্লাইট আছে 3টা মানতহে খুলিব। তো এতিয়া মানে গেটটো অ'পেন হোৱা নাইতো, সোমাব ভিতৰত নোৱাৰিম। এতিয়া অলপমান টাইম ৰখিব লাগিব, 2 ঘণ্টামান ইয়াতে। 3টা-4:30 মানত খুলিব চাগে। তো সেইখিনি কথা পাতি চালোঁ, সেইটো কাৰণে বাহিৰতে বহি আছোঁ। কফি লৈ লৈছোঁ এয়াৰপৰ্টটোৰ ভিতৰত। ইয়াতে এইফালে ৰেষ্টুৰেণ্ট আছে, বাৰ্গাৰ কিং। তাতে গৈছিলোঁ খাব কিবা এটা, কিন্তু নাপালোঁ, অলৰেডি বন্ধ হৈ গ'ল, বোলে ক্ল'জ হৈ গ'ল। আছোঁ টাৰ্মিনেল 1-ত। এইটো চাইডে যদি আপোনালোকে যায় তেতিয়াহ'লে টাৰ্মিনেল 2, টাৰ্মিনেল 3 তেনেকৈ পাই থাকিব এইটো চাইড। তো এইফালে ফুড কোৰ্ট আছে নেকি চাই আছোঁ। ফুড কোৰ্টটো আছে, কিন্তু চব বন্ধ হৈ আছে দেখোনে। ফুড কোৰ্ট আছিলে ইয়াতে, কিন্তু বন্ধ হৈ আছে এতিয়া, ৰাতি হোৱাৰ কাৰণে নেকি মে বি। আমি সোমাই আহিলোঁ চেক ইন কৰি পেলাই। এতিয়া ইয়াতে বৰ্ডিং পাছ ল'ব লাগিব। আমি এতিয়া এয়াৰপৰ্টত বহুত ভোক লাগি আছে, কি কৰিম। বাকীটোতো কোৰ্টটোতো ফুড কোৰ্ট বন্ধ হৈয়ে গৈছে। জাষ্ট মানে এটা বেকাৰী নিচিনা এটা খোলা আছে, তাতে আমি চিকেন ৰোল লৈ লৈছোঁ, 2টা চিকেন ৰোল। অলমষ্ট মানে আমি খোৱা ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত মনত পৰিছে ব্লগ যে বনাব লাগিব বুলি। এইটো আছিলে মেদু বড়া, টি আৰু 2টা চিকেন ৰোল, এণ্ড মই এটা 7-আপ লৈছিলোঁ। আমি চিকিউৰিটি চেক ইন কৰি আহিলোঁ, এতিয়া গৈ আছোঁ। গেট নম্বৰ 9 হয়, তো তাতে অলপ দেৰি ৰখিব লাগিব বৰ্ডিঙৰ কাৰণে। এইফালে চাব পাৰে এই গেট নম্বৰ 4 হয়, অলপমান আগত হয় আৰু। গৈ আছোঁ আগলৈকে, দেখাই আছোঁ আপোনালোকক। গেট নম্বৰ 9 আহি পালোঁ, এইটো হয় ৱেইটিং এৰিয়া। কিয় বেলেগেই হয়, মানে বেলেগ এয়াৰপৰ্টত দেখিছোঁ মই, কিন্তু এনেকুৱা ৱেইটিং এৰিয়া দেখা নাই। একদম মানে গেষ্টৰ নিচিনা লাগিছে পূৰা। আমি এতিয়া বহি আছোঁ গেট নম্বৰ 9-ৰ একদম ফ্ৰণ্টতে, অলপমান বহিব লাগিব। এতিয়া টাইম হ'ল 4:30। আমাৰ বৰ্ডিং টাইম দিয়া আছে 5:25-ত, আৰু ডিপাৰ্চাৰ মই কৈছিলোঁৱে 6:05 হয়। তো চাব পাৰে মানে চাৰিওফালে মানুহবিলাক চবেই ৱেইটিং কৰি আছে। তো এইটো গেট নম্বৰ 9টো একচুৱেলি মানে ওপৰৰ পৰা অলপ ডাউন ষ্টেয়াৰত আহি পেলাই এটা ফ্ল'ৰ তলত আহিব লাগে। মানে গোটেইখন গেট একেলগে নাহে যে, সেইটো কাৰণে ইয়াতে 4খনমান গেট ইয়াতে দিয়া আছে। তো অলপ ৱেইট কৰি আছোঁ, বাকী যেতিয়া ওলাই যাম তেতিয়া আৰু দেখাই আছোঁ। এইটো বহি ল'লোঁ। এতিয়া আমাৰ চিট নম্বৰ হ'ল 11D আৰু 11E। তো টাইম হ'ল এতিয়া 5:45, আৰু 20 মিনিটছমান আছে আৰু যাবই আৰু। এতিয়া মোবাইল অফ কৰিব লাগিব। গাড়ী মেট্ৰ' লেণ্ড কৰিলোঁ আমি দিল্লী এয়াৰপৰ্টত। তো এতিয়া টাইম হ'ল 11:20। একচুৱেলি অলপমান ডিলে আছিলে, মানে কিবা টেকনিকেল এৰৰৰ কাৰণে। এনেতো 8টা বজাতে আহি পাব লাগিছিলে, 3 ঘণ্টামান ডিলে হৈ গ'ল। তো আমাৰ নেক্সট ফ্লাইট আৰু আছে, লে অভাৰ আছে এতিয়া 11 ঘণ্টা 12 ঘণ্টামানৰ। নেক্সট ফ্লাইট আছে 8টা বজাত। তো অলপমান কিবা এটা প্লেন কৰিছোঁ এতিয়া, যিহেতু টাইম আছে, ৰাতি 8টা বজাত আছে। তো এতিয়া টাইম আছে, তো এতিয়া চাই লওঁ কিবা যদি অলপমান ইয়াতে এক্সপ্ল'ৰ কৰিব পাৰোঁ দিল্লীত, সেইখিনি কৰোঁ। অলপ বাহিৰলৈকে গৈ থাকোঁ। এতিয়া আমি প্লেন কৰিছোঁ অলপমান ওলাই যোৱাৰ কাৰণে, ওচৰতে আৰু। তো চাই লওঁ ক'ত কেনেকৈ কি যোৱা হয়। উবেৰ এখন বুক কৰিব লাগিব। দিল্লীৰ সৰোজিনী মাৰ্কেট মানুহ চাওক না, অলপমান এক্সপ্ল'ৰ কৰি আছোঁ। নাম চামবিলাক মানে বহুতে ৰিজনেবল হয়।
অলপমান শ্বপিং টপিং কৰিলোঁ বাৰু মানে বেছি টাইমো নাই অলপমান টাইম পাইছিলোঁ এইটো কাৰণে অলপমান টাইমতে যিখিনি পাৰিলোঁ সেইখিনি কৰিছোঁ কিন্তু ভালকৈ যদি মাৰ্কেটটো ঘূৰে ন তো বহুতখিনি অপশ্যন আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে আৰু প্ৰাইচবিলাকো মানে বহুত বাৰ্গেনিং কৰিব পাৰে তো ইফালে চাব পাৰে পূৰা মাৰ্কেট এৰিয়া হয় ফিক্স প্ৰাইচ বুলি কয় কিন্তু যদি টাইম থাকে যদি ভালকৈ টাইম লৈ আহে তেতিয়াহ'লে বাৰ্গেনিং কৰি পেলাই এই কৰিব পাৰে আমাৰ বেছি টাইম নাছিলে তো সেইটো কাৰণে কৰিব নোৱাৰে তথাপিও অলপ চলপ কিবা কিবি বস্তু ল'লোঁ বাৰু তো এতিয়া বলক গাইজ গৈ থাকোঁ আমাৰ টাইম এতিয়া 2:30 হ'লে তো 5টা বজাত যাই পাব লাগে আগতে যাই পাম বাৰু গাইজ আকৌ আহি পালোঁ এয়াৰপৰ্টৰ ভিতৰত এই চাব পাৰে এয়াৰপৰ্টৰ ভিতৰতে পূৰা একদম মল টাইপৰ হয় গেট নাম্বাৰবিলাক দিয়া আছে তো আমাৰ এতিয়ালৈকে গেট নাম্বাৰটো কনফাৰ্ম হোৱা নাই কাৰণ টাইমো আছে এতিয়া টাইম হ'ল 3:30 তো ফ্লাইট আছে আমাৰ 8টা বজাত তো ভালেখিনি টাইম আছে তো এইটো কোনটো ছাইডে হয় এতিয়া নাজানো পিছত মানে কনফাৰ্মেশ্যনটো আহিলেহে গম পাম এটা বস্তু আপোনালোকে দেখাই আছোঁ এইটো মানে ছিটিং এই হয় তো তাৰে তলত এইটো চাওক চাৰ্জিং পইণ্টটো দিয়া আছে মানে বহুত ধুনীয়া ফেচিলিটি মানে চাৰ্জিং পইণ্ট ইয়াতে বহি থাকক আপুনি বহি পেলাই মোবাইলটো চাৰ্জত লগাই থৈ দিওঁ তো ইয়াতে আমি বহি লৈছোঁ ইয়াতেও তলত আছে এনেকৈ চ' এইটো চাইডে গাইজ ফুড কোৰ্ট পাই যাব মানে ফাৰ্ষ্ট ফ্ল'ৰত তলৰ পৰা ওপৰত আহিলে ইয়াতে KFC ডমিন'জ চাবৱে মেকডি গোটেইকেইটা পাই যাব বহুত ডাঙৰ ফুড কোৰ্ট হয় তো ইয়াতে চাব আহিছোঁ কিবা খাব পাওঁ নেকি চ' গাইজ এতিয়া আমাৰ টাইম হ'লে অলমষ্ট 7টা বাজিলে তো গেট নাম্বাৰ 42ৰ ফালে গৈ আছোঁ গেট নাম্বাৰ 42 হয় আমাৰ চাব পাৰে এইটো চাইডে হয় 7টা 20ৰ পৰা বৰ্ডিং ষ্টাৰ্ট হ'ব তো তাতে গৈ পেলাই ৰখোঁ আৰু বেছি টাইম নাই চাব পাৰে এইখন আকৌ এবাৰ বহি ল'লোঁ এইবাৰ প্ৰথমবাৰ হৈছে মানে একেদিনাই দুখন ফ্লাইটত জাৰ্ণি কৰি আছোঁ আগতেও জাৰ্ণি কৰিছোঁ বাৰু কিন্তু এনেকুৱা হোৱা নাছিলে অলপমান হেক্টিক হৈ গ'ল গোটেই দিনটোৱে মানে এয়াৰপৰ্টত থকা যেন হৈছে আজি যি কি নহওক এতিয়া গৈ পালেই হয় আৰু 7:35 হ'ল 8টা বজাত আছে টাইমিং বলক গৈ থাকোঁ কি লৈ গৈছোঁ চিপছ লেণ্ড কৰিলোঁ আমি গুৱাহাটী এয়াৰপৰ্টত চাওঁ মানে টাইমটো একদম কাৰেক্ট টাইমে আছিলে 7টা বজাত আছিলে ইয়াতে 10:25 আছিলে অলপমান যেনেকৈ প্ৰথম ষ্টাৰ্টিঙত বা এনেকৈ কৰোঁতে অলপ মানে 5-10 মিনিট টাইম লাগে চ' সেইখিনিয়ে ডিফাৰেঞ্চ আছিলে বাকী একো ডিফাৰেঞ্চ নাই তো একদম একজেক্ট টাইমতে পাইছোঁ এতিয়া তো এতিয়া টাইম হ'ল 10:35 তো এতিয়া লাগেজখিনি লৈ লওঁ চাই লওঁ এবাৰ তাৰপিছত বৰষুণো হৈ আছে বতৰটো তো ঠাণ্ডা ঠাণ্ডা অলপমান আছে আহোঁতেও ঠাণ্ডা লাগিছিলে তো এতিয়া চাওক না আপুনি এয়াৰপৰ্টটো চাওক এতিয়া নতুন গুৱাহাটী এয়াৰপৰ্টটো মই আহি পোৱা নাছিলোঁ একচুৱেলি কাৰণ যাওঁতেতো আমি ফ্লাইটত যোৱা নাছিলোঁ ট্ৰেইনতে গৈছিলোঁ চাব পাৰে বহুত ধুনীয়া বনাইছে তো যাই থাকোঁ এতিয়া লাগেজখিনি লৈ লওঁ তো গাইজ ইয়াৰ পৰা বেল্ট নাম্বাৰ 4 ইয়াৰ পৰা ল'ব লাগিব হেল্ল' ইয়াতে অলপ টাইম ৰখিব লাগে মানে লাগেজবিলাক এটা এটাকৈ আহি থাকেতো করে দিলে আহি পালোঁ আমি ফাইনেলি ঘৰ এই মাত্ৰ সোমালোঁ মানে কাপোৰ চেঞ্জ কৰাই নাই ভাবিলোঁ ব্লগটো শেষ কৰি দিওঁ কাৰণ ইমান দিন মানে এটা ট্ৰিপত আছিলোঁ তো ট্ৰিপটো আজি ফাইনেলি গৈ পেলাই এণ্ড হ'ল তো আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক দেখিলে তো কেনেকুৱা পালে জনাব আৰু ছাপোৰ্ট কৰিব আমি নতুনকৈ মানে চেষ্টা কৰিছোঁ কিবা এটা নতুনকৈ কৰাৰ কাৰণে তো আগলৈকেও এনেকুৱা ব্লগ আহি থাকিব ডেইলি বেচিছত আমাৰ মানে যি
আমাৰ এক্টিভিটিজ হয় বা যি কাম কৰোঁ আমি তো সদায়তো ট্ৰিপৰ ভিডিঅ' নাহিব বাৰু কিন্তু এনেও ডেইলি বেচিছত মানে তেনেকৈ ব্লগ আমি কণ্টিনিউৱাছলি দিয়াৰ কাৰণে চেষ্টা কৰিম চ' যদি এই ট্ৰিপটো আৰু ভিডিঅ'বিলাক চাই পেলাই ভাল পালে তেতিয়াহ'লে ডেফিনেটলি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো যাতে মানে আগলৈ যি ভিডিঅ'জবিলাক বনাওঁ আমি তাৰে নটিফিকেশ্যন আপোনালোকে পাই যায় বাকী লাষ্টত আৰু এটা কথা ক'ম যে যদি আপোনালোকে কেৰেলা ট্ৰিপৰ বিষয়ে আৰু ডিটেইলত জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে যদি আপোনালোকে প্লেন কৰি আছে কেৰেলা যোৱাৰ কাৰণে তেতিয়াহ'লে কেনেকৈ কি প্লেন কৰিব লাগে বা তাতে কোনবিলাক জেগা কভাৰ কৰিব লাগে বা কেনেকৈ কভাৰ কৰিব লাগে কোনবিলাক বাজেট ফ্ৰেণ্ডলি হয় বা কোনবিলাক বস্তু মানে কৰিলে আপোনালোকৰ সুবিধা হ'ব চ' সেই গোটেইখিনি আমি বুজাবলৈ ট্ৰাই কৰিম তো তাইও আছে বাৰু কিন্তু তাই অলপমান ভাগৰ লাগিছে তো সেইটো কাৰণে আজি ব্লগত অহা নাই তো ময়ে ব্লগটো এণ্ড কৰিব লৈছোঁ লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় আই অসম